গাৰ্লছ হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা, লেপটপত 300ৰো অধিক ভিডিঅ', ভয়ংকৰ কাণ্ডক লৈ উত্তাল কলেজ চৌহদ, গোপনীয়তাৰ আশংকাত ভুগিছে ছাত্ৰীসকল। এটা ছাত্ৰী নিবাসৰ বাথৰুমত সংস্থাপন কৰা হৈছে গোপন কেমেৰা। এই কথা পোহৰলৈ অহাৰ পাছতেই ছাত্ৰীসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ন্যায় বিচাৰি এতিয়া প্ৰতিবাদমুখৰ হৈ পৰিছে ছাত্ৰীসকল। অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবীত সৰব হৈ পৰিছে নিবাসটোৰ ছাত্ৰীসকল। বৃহস্পতিবাৰে কলেজখনৰ গাৰ্লছ হোষ্টেলৰ বাথৰুমৰ ভিতৰত গোপন কেমেৰা পোৱাৰ পাছত গোপনীয়তাৰ আশংকাত ভুগিছে ছাত্ৰীসকল। কলেজ কৰ্তৃপক্ষক অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনাইছিল প্ৰতিবাদী ছাত্ৰীসকলে আৰু কলেজ কৰ্তৃপক্ষৰ তৰফৰ পৰা কেম্পাছত তেওঁলোকৰ সুৰক্ষাৰ আশ্বাস দিয়া হৈছিল। আনহাতে আৰক্ষীয়ে কয় যে তেওঁলোকে গোচৰটোৰ অভিযুক্তজনক বিজয় বুলি চিনাক্ত কৰিছে। আৰক্ষীয়ে কয় বিজয় একেখন মহাবিদ্যালয়ৰ ছাত্ৰ আছিল। ইতিমধ্যে তেওঁৰ লেপটপটো জব্দ কৰা হৈছে আৰু প্ৰায় 300 অশ্লীল ভিডিঅ' উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে তেওঁ আন শিক্ষাৰ্থীসকলক সেইসমূহ ভিডিঅ' বিক্ৰী কৰে। এই মুহূৰ্তলৈ বিজয়ক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই সেই বিষয়ে কোনো তথ্য ৰাজহুৱা হোৱা নাই। ঘটনাটো সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাৰ SR গুডাল ভালেৰো অভিযান্ত্ৰিক কলেজত। কলেজখনৰ গাৰ্লছ হোষ্টেলৰ বাথৰুমৰ ভিতৰত গোপন কেমেৰা পোৱাৰ পাছত ব্যাপক প্ৰতিবাদৰ সূত্ৰপাত হয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।